কিডনী দান কৰি পত্নীয়ে স্বামীৰ জীৱন ৰক্ষা কৰিলে, কিন্তু চেতনা ঘূৰি অহাৰ লগে লগেই স্বামীয়ে সেই পত্নীকে বিবাহ বিচ্ছেদ বিচাৰিলে। কিন্তু কিয়? কাৰণটো পোহৰলৈ অহাত সকলোৰে মূৰত বিনামেঘে বজ্ৰপাত পৰিল। সেই হস্পিটেলৰ কোঠাটোত যেতিয়া ৰাধিকাই চকু মেলিলে, তেতিয়া তাইৰ পেটত সোঁফালে চোকা চুৰিৰে আঘাত কৰা বিষ এটা অনুভৱ হ'ল। তথাপি তাইৰ মনত এটা নামেই প্ৰতিধ্বনিত হৈছিল, আৰৱ। আৰৱ, তেওঁ ঠিকেই আছেনে? তাই দুৰ্বল মাতেৰে সুধিলে। ওচৰতে থিয় হৈ থকা নাৰ্ছগৰাকীয়ে কপালৰ ঘাম মচি হাঁহি এটা মাৰি ক'লে, চিন্তা নকৰিব, অপাৰেশ্যনটো সফল হ'ল। আপোনাৰ স্বামী একেবাৰেই ভালে আছে, মাত্ৰ তেওঁ এতিয়াও চেতনা ঘূৰাই পোৱা নাই। আপুনি আৰু আৰৱ দুয়ো সম্পূৰ্ণ জিৰণি লোৱাৰ প্ৰয়োজন। আপোনালোক দুয়োজনেই পৃথক পৃথক ৰিকভাৰী ৰুমত পৰ্যবেক্ষণৰ অধীনত থাকিব। ৰাধিকাৰ উদ্বিগ্নতা অনুভৱ হ'ল যদিও ডাক্তৰৰ কথাত গভীৰ জৰুৰী ভাৱ এটা ধৰি ৰাখিছিল। তাই প্ৰতিটো মুহূৰ্ত পাৰ কৰিবলৈ সংগ্ৰাম কৰি আছিল, সেই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি আছিল, যেতিয়া তাই তাক নিজ চকুৰে দেখা পাব আৰু ক'ব, চাওক আমি কৰিলোঁ। অৱশেষত সেই দিনটো আহিল। ডাক্তৰে তাইক আৰৱৰ কোঠালৈ যাবলৈ অনুমতি দিলে। যন্ত্ৰণাৰ মাজতো ৰাধিকাৰ হৃদয়খন আনন্দত ধপধপাই উঠিছিল। তাই ভাবিলে, আৰৱে তাইক দেখি কি ক'ব? হয়তো তাৰ চকু দুটা চকুলোৰে ভৰি পৰিব। হয়তো সি তাইৰ হাতত ধৰি ক'ব, তুমি মোৰ ওচৰতে থকাৰ সময়ত মোৰ একো হ'ব নোৱাৰে। দুৰ্বল খোজেৰে নাৰ্ছৰ সহায়ত তাই আৰৱৰ বিচনাখনৰ ওচৰ পালেগৈ। আৰৱে চকু দুটা মেলি চাই আছিল আৰু সি চাই আছিল চটলৈ। আৰৱ, আনন্দ আৰু বেদনাৰ মিশ্ৰণেৰে ৰাধিকাৰ মাতটো কঁপি উঠিল। আৰৱৰ হাতখন ধৰিবলৈ তাই হাতখন আগবঢ়াই দিলে। কিন্তু ইয়াৰ পিছত আৰৱে যি কৰিলে সেয়া ৰাধিকাই কেতিয়াও কল্পনা কৰা নাছিল। তাইৰ ফালেও নোচোৱাকৈ আৰৱে ক্ষীণ নিৰ্জীৱ মাতেৰে ক'লে, ৰাধিকা, তোমাৰ পৰা মই বিবাহ বিচ্ছেদ বিচাৰোঁ। এইবোৰ শব্দ নাছিল, বিষাক্ত কাৰে ৰাধিকাৰ হৃদয় বিন্ধিছিল। তাইৰ কাণ দুখনে বিশ্বাস কৰিব পৰা নাছিল। তাইৰ শৰীৰটো অজ্ঞান হৈ পৰিল। তাইক হুইল চেয়াৰত বহুৱাই নিজৰ কোঠালৈ লৈ যোৱা হ'ল, যদিও তাইৰ মনটোৱে তেতিয়াও সেই চকটো বুজিবলৈ চেষ্টা কৰি আছিল। নাৰ্ছে যেতিয়া তাইক বিচনাত শুৱাই দিলে, তাই চিলিঙৰ ফালে চাই থাকিল। তাইৰ মনত এটা প্ৰশ্ন বাৰে বাৰে প্ৰতিধ্বনিত হৈছিল, কিয়? কিয়? কি ভুল কৰিছিল তাই? ৰাধিকাৰ চকুৰ সন্মুখত সকলো ম্লান হ'বলৈ ধৰিলে। বৰ্তমান নিষ্ঠুৰ বাস্তৱতাৰ পৰা তাই পিছলি গ'ল অতীতলৈ। সকলোবোৰ ইমান ধুনীয়া আছিল। ছমাহ আগলৈকে আৰৱ আৰু ৰাধিকাৰ পৃথিৱীখন আছিল এক সুন্দৰ সপোনৰ দৰেই। আৰৱে নিজাকৈ কাপোৰৰ দোকান চলাইছিল আৰু ৰাধিকা আছিল স্কুলৰ শিক্ষয়িত্ৰী। বিয়াৰ 2 বছৰ হ'ল। দিনে দিনে দুয়োৰে প্ৰেম আৰু অধিক শক্তিশালী হৈ আহিল। ছুটীৰ দিনত লং ড্ৰাইভত গৈ বৰষুণত তিতি ভৱিষ্যতৰ উজ্জ্বল সপোন দেখিছিল। আৰৱে প্ৰায়ে ৰাধিকাক কৈছিল, তুমি মোৰ জীৱন ৰেখা, তোমাৰ অবিহনে মোৰ জীৱনটো মই কল্পনাই কৰিব নোৱাৰোঁ। কিন্তু তেতিয়াই তেওঁলোকৰ সুখী আকাশৰ ওপৰত ক'লা ডাৱৰ গোট খাবলৈ ধৰিলে। আৰৱৰ শক্তি কমিবলৈ ধৰিলে। দোকানৰ পৰা উভতি অহাৰ লগে লগে সি সোফাখনত ঢলি পৰে। প্ৰতিদিনে তাৰ জ্বৰ হ'বলৈ ধৰিলে। জ্বৰৰ বড়ি খাই তাৰ পিছত কামলৈ যায়। নিজকে পতিয়ন নিয়াই যে এই সকলোবোৰ কামৰ মানসিক চাপৰ বাবেই হৈছে। তাৰ ভৰি দুখন ফুলাৰ কাৰণ বহু সময় সি বহি থকাৰ বাবেই হৈছে বুলি কয়। ৰাধিকাও আতংকিত হৈ স্কুটিত উঠি আহি পালেহি। ডাক্তৰে কেইবাটাও পৰীক্ষা চলাইছিল ফলাফলৰ অপেক্ষাত। পিছদিনা জ্যেষ্ঠ ডাক্তৰ বৰ্মাই তাক নিজৰ কেবিনত মাতিলে। তেওঁ ৰিপৰ্টবোৰ চাই লৈ দীঘলকৈ উশাহ এটা লৈ ক'লে, মিষ্টাৰ আৰৱ, মই দুখিত। আপোনাৰ ৰিপৰ্টত দেখা গৈছে যে আপোনাৰ এটা বৃক্কৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু আনটো 80% ক্ষতিগ্ৰস্ত হৈছে। এইবোৰ শব্দ নাছিল, গলিত সীহ আছিল। আৰৱৰ কাণত খুন্দা মাৰিছিল। বৃক্ক বিকল হোৱা, সেয়া কেনেকৈ সম্ভৱ? তাৰ বয়স আছিল মাত্ৰ 32 বছৰ। অবিশ্বাসত ৰাধিকাই ডাক্তৰৰ ফালে চালে। ডাক্তৰ, কিবা ভুল হৈছে নেকি? হয়তো ৰিপৰ্টবোৰ সলনি হৈ গৈছে। আমি 2 বাৰ পৰীক্ষা কৰিছোঁ মিছেছ ৰাধিকা। ডাক্তৰৰ অবিশ্বাস সহানুভূতিশীল যদিও দৃঢ় আছিল।
এতিয়া আমাৰ হাতত মাত্ৰ দুটা বিকল্প আছে, হয় ডায়েলাইচিছ নহয় কিডনী ট্ৰান্সপ্লাণ্ট। আৰৱৰ এনে লাগিল যেন গোটেই আকাশখন তাৰ ওপৰত পৰি গৈছে। ডিঙিটো শুকান হৈ পৰিছিল, শৰীৰটো অজ্ঞান হৈ পৰিছিল। সপোনৰ দুৰ্গটো, ঘৰখন, পৰিয়ালটো, ভৱিষ্যতটো সকলোবোৰ যেন এটা আঘাততেই মাটিত ছিন্ন ভিন্ন হৈ পৰিছিল। ৰাধিকাৰ চকুৰে চকুলো বৈ আহিল, কিন্তু তাই নিশ্চল হৈ পৰিল। এটা উপায় আছে, কিডনী ট্ৰান্সপ্লাণ্টেই একমাত্ৰ সমাধান। ডাক্তৰে সিহঁতৰ ফালে মনোযোগেৰে চাই ক'লে। ঘৰলৈ উভতি অহাৰ লগে লগেই সিহঁতৰ ওপৰত এটা নিস্তব্ধতা নামি আহিল। এসময়ত সিহঁতৰ হাঁহিৰে প্ৰতিধ্বনিত হোৱা সেই ঘৰখনে এতিয়া হুমুনিয়াহ উলিয়াই আনিলে। আৰৱৰ উল্লাসিত মুখখন শেঁতা হৈ পৰিছিল আৰু চকু দুটা গাঁতত গৈছিল। যুদ্ধৰ ভিত্তিত পৰিয়ালটো কিডনী দানকাৰীৰ সন্ধান আৰম্ভ হৈছিল। ভাৰতত অংগদান প্ৰক্ৰিয়া জটিল আৰু দীঘলীয়া। প্ৰথম অৱস্থাত চিকিৎসকে আৰৱৰ সৈতে সম্পৰ্ক থকা পৰিয়ালৰ সদস্যৰ লগত তেজৰ গোট মিলাবলৈ পৰামৰ্শ দিছিল। অৱশ্যে বয়সৰ বাবে আৰৱৰ পিতৃ মাতৃ ইতিমধ্যে অনুপযুক্ত হৈ পৰিছিল। ডাঙৰ ভনীয়েকৰ তেজৰ গ্ৰুপ বেলেগ আছিল। অতি কষ্টৰে এগৰাকী দাতা পোৱা গ'ল যদিও তাইৰ তেজৰ গোটটোও মিলা নাছিল। ক'তো কোনো মিল পোৱা নগ'ল। আশাবোৰ এটা এটাকৈ ছিন্ন ভিন্ন হৈ পৰিল। বন্ধু বান্ধৱী আৰু দূৰৈৰ আত্মীয়ৰ লগত পৰামৰ্শ লোৱা হৈছিল যদিও অংগদান সৰু কথা নাছিল। মানুহে সহানুভূতি দেখুৱাইছিল যদিও জীৱনৰ এটা অংশ ত্যাগ কৰাৰ সাহস কোনেও গোটাব পৰা নাছিল। ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাৰ অপেক্ষাৰ তালিকাত আৰৱৰ নাম স্থান লাভ কৰে, কিন্তু এই তালিকাখন আছিল এক অন্তহীন সুৰংগৰ দৰে। প্ৰতি বছৰে ভাৰতত হাজাৰ হাজাৰ লোকে কিডনীৰ বাবে অপেক্ষা কৰি মৃত্যুমুখত পৰে। এই চলনাময়ীবোৰ আছিল কেৱল বাতৰি কাকতৰ বাতৰি, কিন্তু এতিয়া এইটোৱেই হৈ পৰিছিল আৰৱৰ জীৱনৰ কঠোৰ বাস্তৱ। ৰাধিকাই প্ৰতিদিনেই আৰৱ ভাঙি যোৱাটো চাই আছিল। এসময়ত পাহাৰলৈ ট্ৰেকিঙৰ পৰিকল্পনা কৰা মানুহজনে এতিয়া বিচনাৰ পৰা বাথৰুমলৈ যাবলৈ যথেষ্ট কষ্ট কৰিলে। তাৰ খিংখিঙীয়তা স্বভাৱ বাঢ়ি আহিছিল। কেতিয়াবা সি ৰাধিকাক চিঞৰিছিল, মোক মোৰ ভাগ্যৰ ওপৰত এৰি দিয়া, কিমান দিন মই তোমাৰ ওপৰত বোজা হৈ থাকিম। ৰাধিকাই মনে মনে তাৰ চকুপানী মচি কয়, তুমি বোজা নহয়, তুমি মোৰ জীৱন আৰৱ। এদিন ৰাতি বিষৰ বাবে আৰৱৰ টোপনি নাহিল। সি যন্ত্ৰণাত হুমুনিয়াহ কাঢ়ি আছিল। প্ৰতিটো হুমুনিয়াহেই ৰাধিকাৰ হৃদয়ত খঞ্জৰৰ দৰে বিন্ধিছিল। ৰাধিকাই তাক ঔষধ দি কোলাত মূৰটো ধৰি মনে মনে চাই থাকিল। চন্দ্ৰৰ পোহৰত আৰৱৰ শেঁতা মুখখন আৰু অধিক ভয়ংকৰ যেন লাগিছিল। ঠিক সেই মুহূৰ্ততেই সেই নিস্তব্ধ আন্ধাৰত ৰাধিকাই এটা সিদ্ধান্ত ল'লে। এনে এটা সিদ্ধান্ত যিয়ে তাইৰ জীৱনটো চিৰদিনৰ বাবে সলনি কৰি পেলালে। পিছদিনা ৰাতিপুৱা পৰিয়ালৰ সকলোৱে ব্ৰেকফাষ্ট টেবুলত বহি থাকোঁতে ৰাধিকাই শান্ত কিন্তু দৃঢ় মাতেৰে ক'লে, মই মোৰ এটা কিডনী আৰৱক দান কৰিছোঁ। মোৰ টেষ্ট কৰা হৈছে, আমাৰ ব্লাড গ্ৰুপবোৰ মিলিছে। কোঠাটোৰ ওপৰত এটা নিস্তব্ধতা পৰিল। ৰাধিকাৰ মাক উপস্থিত আছিল। তেওঁৰ হাতৰ পৰা চাহকাপ সৰি পৰিল। কঁপনি মাতেৰে তেওঁ ক'লে, ৰাধিকা, তুমি পাগল হৈ গ'লা নেকি? তোমাৰ বয়স কিমান? তোমাৰ ভৱিষ্যতৰ কথা ভাবি চোৱা। কাইলৈ তোমাৰ কিবা এটা হ'লে কি হ'ব? ৰাধিকাই মাকৰ চকুলৈ চালে। আৰৱ মোৰ জীৱন, মই নিজেই জীয়াই থাকিবলৈ তাক বচাব লাগিব। ৰাধিকাৰ শাহুৱেক সুমিত্ৰায়ো একে কথাই ক'লে, কিন্তু ৰাধিকাই নাকচ কৰিলে। এতিয়ালৈকে মনে মনে থকা আৰৱে দুৰ্বলভাৱে ক'লে, নাই ৰাধিকা, এইটো হ'ব নোৱাৰে, মই তোমাক এই বিপদত পেলাব নোৱাৰোঁ। কিন্তু ৰাধিকাৰ সংকল্প দৃঢ় আছিল। তাই মাকৰ চকুত পৃথিৱীখন দেখিছিল। তেওঁৰ চকুত বিদ্ৰোহ নাছিল, সীমাহীন প্ৰেম আৰু ভয় আছিল। মা, মোৰ ভৱিষ্যত আৰৱৰ লগত। তেওঁ নাথাকিলে এই ভৱিষ্যত, এই শৰীৰটোক মই কি কৰিম? তাই ক'লে, এই সিদ্ধান্ত মোৰ আৰু কোনেও সলনি কৰিব নোৱাৰে। চিকিৎসালয়ত ৰাধিকাৰ ব্যাপক পৰীক্ষা কৰা হ'ল। টিচু মেচিং, ক্ৰছ মেচিং আৰু আন বহুতো জটিল পৰীক্ষা। আনকি চিকিৎসকসকলো এই ফলাফলত আচৰিত হৈ পৰিল। ৰাধিকা কেৱল ব্লাড গ্ৰুপতেই নহয়, বাকী সকলো পৰীক্ষাতো নিখুঁত মিল আছিল। এনে কাকতলীয়া ঘটনা হাজাৰৰ ভিতৰত এটা। ই এক অলৌকিক কামতকৈ কম নাছিল। পৰিয়ালটোৱে স্বস্তিৰ উশাহ লোৱাৰ সময়তেই এটা অজ্ঞাত আশংকাও আছিল। ৰাধিকাৰ মুখত এক অদ্ভুত শান্তি,
যেন তাই নিজৰ আত্মাৰ সংগী বিচাৰি পাইছে। কিন্তু আৰৱৰ চকু দুটা ভয় আৰু অপৰাধবোধেৰে ভৰি পৰিছিল। ৰাধিকাৰ ত্যাগৰ ওপৰত সি নিজৰ জীৱনটো গঢ়িব বিচৰা নাছিল। তেওঁৰ এনে লাগিল যেন তেওঁ স্বামী হিচাপে ব্যৰ্থ হৈছে। পত্নীক ৰক্ষা কৰাৰ সলনি তাইৰ জীৱনৰ এটা অংশ লৈ গৈছিল। অপাৰেশ্যনৰ আগদিনা ৰাতি ব্যক্তিগত চিকিৎসালয়ৰ কোঠাটোত এক অস্বস্তিকৰ নিস্তব্ধতাৰ সৃষ্টি হৈছিল। ৰাধিকা আৰৱৰ বিচনাৰ কাষত বহিল, তাৰ হাতখন তাইৰ হাতত ধৰি। সিহঁতে কথা কোৱা নাছিল, মাথো ইজনে সিজনৰ চকুলৈ চাই আছিল, অকথিত বাৰ্তা প্ৰেৰণ কৰিছিল। আৰৱে হুমুনিয়াহ কাঢ়ি আছিল, প্লিজ ৰাধিকা, এতিয়াও সময় আছে, নাকচ কৰা। মই এনেকৈ জীয়াই থাকিব নোৱাৰো। তোমাক ইমান তিক্তভাৱে কান্দিবলৈ দিয়াৰ বোজা গোটেই জীৱন মোৰ হৃদয়ত থাকিব। ৰাধিকাই চকুপানী মচি তাৰ চকুলৈ চাই ক'লে, আৰৱ, প্ৰেম কোনো উপকাৰ বা বোজা নহয়। ই এটা অংশীদাৰিত্ব। মই তোমাক মোৰ জীৱনৰ সংগী কৰি লৈছো, নিৰ্ভৰশীল নহয়। আমি একেলগে এই যুদ্ধখন যুঁজিম আৰু জয়ী হ'ম। কাইলৈ ৰাতিপুৱা যেতিয়া আমি অপাৰেশ্যন থিয়েটাৰলৈ যাম, তেতিয়া মনত ৰাখিবা যে মই তোমাক মোৰ কিডনী দিয়া নাই, আধা মৰম আধা সাহস দিছো। তোমাৰ উশাহ ভাঙিবলৈ নিদিওঁ। সেই নিশা দুয়োৰে কোনোৱে শুব পৰা নাছিল। সিহঁতে মাত্ৰ ইজনে সিজনৰ হাতত ধৰিলে আৰু কাইলৈৰ বাবে অপেক্ষা কৰি। অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত ৰঙা লাইটটোৱে যেন সময়ৰ গতি বন্ধ কৰি দিলে। দুয়োটা পৰিয়ালেই উদ্বিগ্নতাৰে কৰিডৰত খোজ কাঢ়ি থাকিল। প্ৰতিটো পাৰ হৈ যোৱা মিনিট এটা শতিকাৰ দৰে অনুভৱ হৈছিল। একেলগেই দুটা জীৱন বাজিত পৰিছিল, এটা বচাবলৈ আনটো দিবলৈ। সুমিত্ৰা দেৱীয়ে কেতিয়াবা মন্দিৰৰ মূৰ্তিটোৰ আগত হাত দুখন ভাঁজ কৰিছিল আৰু কেতিয়াবা কৰিডৰত উদ্বিগ্নতাৰে খোজ কাঢ়িছিল। দীঘলীয়া 6 ঘণ্টাৰ পাছত অপাৰেশ্যন থিয়েটাৰৰ দুৱাৰখন খোল খালে। সেউজীয়া স্কাৰ্ফ পিন্ধা চাৰ্জনজন ওলাই আহিল। মাস্ক খুলি তেওঁ ঘোষণা কৰিলে, অপাৰেশ্যন সফল হ'ল। দাতা আৰু গ্ৰাহক দুয়োজনেই বিপদৰ বাহিৰত। এই কথা শুনি সকলোৱে এক সকাহ অনুভৱ কৰিলে। কিছুমানৰ চকু আনন্দত ডাঙৰ হৈ গ'ল আৰু আন কিছুমানে আনন্দত হাত দাঙিলে। দীঘলীয়া অন্ধকাৰ ৰাতিৰ পাছত যেন সূৰ্যৰ প্ৰথম ৰশ্মিবোৰ ওলাই আহিল। এই কথা শুনি ৰাধিকাৰ এনে লাগিল যেন পৃথিৱীৰ সকলো দুখৰ উত্তৰ পালে। আৰৱৰো মনটো ভাল লাগিল। তাৰ শৰীৰে নতুন বৃক্কটো গ্ৰহণ কৰিছিল। তাৰ মুখৰ শেঁতা ৰংটো লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল। ৰাধিকাৰ চকুত নতুন জীৱনৰ সপোন আছিল, অসুস্থতামুক্ত, ভয়মুক্ত ভৱিষ্যত। প্ৰায় 2 সপ্তাহৰ পাছত সেইদিনা আহিল যেতিয়া আৰৱে ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰিব। ডাক্তৰে তাক আৰু ৰাধিকাক এই ভাল খবৰ দিছিল যে অতি সোনকালেই তেওঁলোকক ডিছচাৰ্জ দিয়া হ'ব। ৰাধিকাকে ধৰি ঘৰৰ সকলোৰে বাবে উৎসৱমুখৰ পৰিৱেশ আছিল যদিও যি হ'ল সেয়া কোনেও কল্পনা কৰা নাছিল। আৰৱে হঠাতে হাতখন আঁতৰাই লৈ গ'ল। চকুত কোনো মৰম নাছিল, কিন্তু এক অদ্ভুত অস্বস্তি। ৰাধিকাৰ চকুলৈ নোচোৱাকৈয়ে সি কঠোৰ আৱেগহীন মাতেৰে ক'লে, ৰাধিকা, মই তোমাৰ পৰা বিবাহ বিচ্ছেদ বিচাৰো। ৰাধিকাৰ এনে লাগিল যেন ভৰিৰ তলৰ মাটিখিনি পিছলি গৈছে, যেন তাই গোটেই পৃথিৱীখনত ঘূৰি আছে। এটা ডাঙৰ চিঞৰ বাখৰ শব্দ এটাই তাইৰ কাণত প্ৰতিধ্বনিত হ'ল। তাই আৰৱৰ বিচনাৰ কাষৰ মজিয়াত ঢলি পৰিল। হস্পিতালৰ কোঠাটোত বিশৃংখল হৈ পৰিল। নাৰ্ছসকলে লৰালৰিকৈ আহিল। সুমিত্ৰায়ো চিঞৰি উঠিল, তাই তোমাৰ বাবে নিজৰ জীৱন বিপন্ন কৰিলে। তাই নিজৰ জীৱনৰ এটা অংশ এৰি দিলে। তুমি চেতনা ঘূৰাই পোৱাৰ লগে লগেই তুমি তাইক তোমাৰ জীৱনৰ পৰা বাহিৰলৈ ওলাই যাবলৈ নিৰ্দেশ দিলা। তোমাৰ জীৱনটো দিয়া মহিলাগৰাকীক তুমি বিবাহ বিচ্ছেদ কৰি দিবা। তোমাৰ মাজত কিবা মানৱতা বাকী আছেনে নাই? সুমিত্ৰাই কান্দি কান্দি সুধিলে, তোমাৰ কি হৈছে আৰৱ? ৰাধিকাই তোমাৰ বাবে কি কৰা নাই? কিন্তু আৰৱ শিলৰ মূৰ্তিৰ দৰে হৈ থাকিল। শুনি তাৰ মুখত কোনো আৱেগ, কোনো দুখ, কোনো অনুশোচনা দেখা পোৱা নাছিল। সি কেৱল ক'লে, এয়া মোৰ চূড়ান্ত সিদ্ধান্ত। ঘৰলৈ উভতি অহাৰ পিছত একেখন চালিৰ তলত দুজন অচিনাকি মানুহ থকাৰ দৰেই আছিল। ৰাধিকাক আন এটা কোঠালৈ লৈ যোৱা হ'ল। তাই ঘণ্টাৰ পিছত ঘণ্টা কান্দিছিল আৰু বুজাব বিচাৰিছিল,
কিন্তু আৰৱে হয় মনে মনে থাকিব, নহয় কাজিয়া আৰম্ভ কৰিছিল। এদিন ৰাধিকাই তাৰ ভৰিখন ধৰিলে। আৰৱ, এবাৰ কোৱাচোন, মোৰ ভুল কি? মোৰ ত্যাগৰ কিবা অভাৱ আছিল নেকি? মই সকলো ঠিক কৰি দিম। আৰৱে তাইক তিৰস্কাৰ কৰি ক'লে, ভুলটো হ'ল তুমি মোৰ ওপৰত এটা উপকাৰ কৰিলা। তোমাৰ এই বোজাৰ তলত মই গোটেই জীৱন জীয়াই থাকিব নোৱাৰোঁ। তোমাক প্ৰতিবাৰেই দেখাৰ লগে লগেই মোৰ মনত পৰিব মই কিমান দুৰ্বল আৰু অসম্পূৰ্ণ। মই এই শ্বাসৰুদ্ধকৰ পৰা মুক্ত হ'ব বিচাৰোঁ। এই কথাবোৰে ৰাধিকাৰ অন্তৰত খঞ্জৰৰ দৰে বিন্ধিলে। যি ত্যাগক তাই তাৰ প্ৰেম বুলি গণ্য কৰিছিল, আৰৱে দয়া আৰু বুজা বুলি কৈছিল। 2 মাহ পাৰ হৈ গ'ল। এইবোৰ মাত্ৰ 2 মাহ নহয়, ৰাধিকাৰ বাবে 2টা শতিকা আছিল। তাই এতিয়া সম্পূৰ্ণ ক্লান্ত হৈ পৰিছিল, শাৰীৰিক আৰু মানসিকভাৱে। তাই এই সম্পৰ্কটো আৰু টানি নিয়াৰ সিদ্ধান্ত ল'লে। হয়তো আৰৱে ঠিকেই কৈছিল, হয়তো তাইৰ উপস্থিতিয়ে তাক শ্বাসৰুদ্ধ কৰি তুলিছিল। গধুৰ হৃদয়েৰে তাই বস্তুবোৰ পেক কৰি থাকোঁতেই আৰৱৰ পুৰণি মেডিকেল ফাইলৰ তলত এটা খাম পাইছিল। এই খামটো আছিল নতুন আৰু চহৰৰ আন এখন কেঞ্চাৰ হস্পিটালৰ। কৌতূহলী হৈ তাই সেইটো খুলি দিলে। ৰাধিকাৰ হৃদস্পন্দন এটা এৰি দিলে। তাত আমাৰ কি কাম আছে কেঞ্চাৰ হস্পিটালত? এটা অদ্ভুত ভয়ে তাইৰ গোটেই শৰীৰটো নিথৰ হৈ পৰিল। কঁপি থকা হাত দুখনেৰে তাই খামটো খুলিলে। ভিতৰত আছিল আৰৱৰ কিছুমান ৰিপৰ্ট। ৰাধিকাই সেইবোৰ পঢ়িবলৈ ধৰিলে। জটিল চিকিৎসাৰ ভাষাত লিখা হৈছিল ৰিপৰ্টসমূহ। তাইৰ মূৰৰ ওপৰত বহু শব্দ ঘূৰি ফুৰিছিল। তাই একো স্পষ্টকৈ বুজিব পৰা নাছিল, কিন্তু তাই যি বুজি পাইছিল সেয়া তাইৰ আত্মাক জোকাৰিবলৈ যথেষ্ট আছিল। তাইৰ হৃদয়ে তাইক ক'লে যে এইটো এটা ডাঙৰ এলাৰ্ম বেল। তাইৰ মনত এটাই ধুমুহাই জুৰুলা কৰিলে। আৰৱৰ ঘৃণা, বিবাহ বিচ্ছেদৰ ওপৰত তাৰ জোৰ, আৰু এতিয়া কেঞ্চাৰ হস্পিটালৰ এই ৰিপৰ্ট। কি হৈছে তাই বুজিব পৰা নাছিল। এই বিষয়ে তাই আৰৱৰ লগত কথা নাপাতিবলৈ সিদ্ধান্ত ল'লে। তাই জানিছিল সি হয়তো আকৌ কাজিয়া কৰিব, নহয় মৌন হৈ থাকিব। সত্য জানিবলৈ তাই ডাক্তৰক লগ কৰিব লাগিব। লগে লগে তাই ৰিপৰ্টবোৰ পাৰ্চত ভৰাই আধা পেক কৰা চুটকেছটো খোলা ৰাখি ঘৰৰ পৰা ওলাই আহি খামটোত ঠিকনা লিখা হস্পিটালখনলৈ ৰাওনা হ'ল। চিকিৎসালয়ত উপস্থিত হৈ তাই ৰিচেপশ্যনত ডাক্তৰৰ নামটো ক'লে। আধা ঘণ্টা অপেক্ষা কৰি তাই ডাক্তৰ আলোকৰ কেবিনলৈ পঠিওৱা হ'ল। ডাক্তৰ, এইবোৰ মোৰ স্বামীৰ আৰৱৰ ৰিপৰ্ট। এইটো ঘৰতেই পাইছিলোঁ, একো বুজি পোৱা নাই। ইয়াত কি লিখা আছে ক'ব পাৰিবনে? ডাক্তৰ আলোকে ৰিপৰ্টবোৰ চাই তাৰ পিছত ৰাধিকাৰ চিন্তিত মুখখনলৈ চালে। দীঘলকৈ উশাহ এটা লৈ তেওঁ ক'লে, প্লিজ বহা মিছেছ ৰাধিকা। ডাক্তৰে বুজাবলৈ ধৰিলে, চাওক, আৰৱৰ বৃক্ক ৰোগ ধৰা পৰাৰ পৰাই তেওঁক চাগে কিছুমান ঔষধ দিয়া হৈছে। সেই ঔষধবোৰ লাখ লাখ মানুহৰ ভিতৰত এজন ৰোগীৰ ওপৰত অতি বিৰল পাচক্ৰিয়া কৰে, আৰু দুৰ্ভাগ্যজনকভাৱে আপোনাৰ স্বামীও সেই লাখ লাখৰ ভিতৰত এজন। ৰাধিকাৰ উশাহ বন্ধ হৈ গ'ল। সেই ঔষধবোৰে আৰৱৰ শৰীৰত এক প্ৰকাৰৰ কৰ্কট ৰোগৰ সক্ৰিয় কৰি তুলিছে। ট্ৰান্সপ্লান্টৰ লগে লগে পৰীক্ষাৰ সময়ত এই কথা আৱিষ্কাৰ কৰা হয়। হুমুনিয়া কাঢ়ি ৰাধিকাৰ মুখৰ পৰা কেঞ্চাৰ শব্দটো ওলাই আহিল। হয়, ডাক্তৰে দুখ মনেৰে মূৰটো জোকাৰিলে। আৰু ই অতি আক্ৰমণাত্মক ধৰণৰ। আনকি কেমোথেৰাপিয়েও ইয়াক প্ৰভাৱিত কৰাৰ আশা খুব কম। সকলো সাহস গোটাই ৰাধিকাই আটাইতকৈ কঠিন প্ৰশ্নটো সুধিলে, তেওঁৰ হাতত আৰু কিমান সময় আছে? ডাক্তৰজনে ক্ষন্তেক সময় নিমাত হৈ থাকিল। তাৰ পিছত মৃদুভাৱে ক'লে, চিকিৎসা বিজ্ঞান মতে হয়তো 6-7 মাহ। সেই মুহূৰ্ততে সকলো স্ফটিক স্বৰূপ হৈ পৰিল। আৰৱৰ উদাসীনতা, খং, বিবাহ বিচ্ছেদৰ সিদ্ধান্ত, এই সকলোবোৰ আছিল এক মুখাবয়ব। এটা নিষ্ঠুৰ মুখাবয়ব, যাৰ আঁৰত এজন ভঙা মানুহ পৰি আছিল। আহিবলগীয়া যন্ত্ৰণাৰ পৰা পত্নীক বচাবলৈ শেষৰটো হতাশজনক প্ৰচেষ্টা চলাইছিল। ঘৰত উপস্থিত হৈ ৰাধিকাই ৰিপৰ্ট লৈ আৰৱৰ আগত থিয় হ'ল। তাইৰ চকুত চকুলো নাছিল, কিন্তু গভীৰ অগম্য বিষ এটা। এইটোৱেই কাৰণ নেকি? কঁপি থকা মাতেৰে তাই সুধিলে। আৰৱে ৰাধিকাৰ হাতত থকা ৰিপৰ্টটো দেখিলে। তাৰ শিল সদৃশ মুখখন নিমিষতে ছিন্ন ভিন্ন হৈ পৰিল। সি কান্দি উঠিল। ইমান মাহ ধৰি দমন কৰি ৰখা সকলো যন্ত্ৰণা, ভয়, অসহায়তা তাৰ চকুৰ পৰা বানপানীৰ দৰে ঢলি গ'ল। হয়, সি হুমুনিয়াহ কাঢ়ি ক'লে, তোমাক গাভৰুতেই বিধৱা হোৱা দেখি মোৰ সহ্য নহ'ল ৰাধিকা। মই বিচাৰিছিলোঁ
তুমি মোক ইমানেই ঘৃণা কৰা যে মই যোৱাৰ পিছত তোমাৰ দুখ নালাগিব। তুমি তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰিবা। মই স্বাৰ্থপৰ আৰু নিষ্ঠুৰ হ'ব বিচাৰিছিলোঁ। গতিকে তোমাৰ দীৰ্ঘায়ুৰ বাবে নহয়, তোমাৰ লগত থাকিবলৈহে মোৰ বৃক্কটো দিলোঁ। সেই জীৱনটো এদিন হওক বা 100 বছৰ হওক। তাই ধীৰতাৰে ক'লে, এই যুঁজখন এতিয়াও শেষ হোৱা নাই আৰৱ। আমি এই যুঁজখন একেলগে যুঁজিম আৰু জয়ী হ'ম। মই হাৰ নামানো আৰু তোমাকো হাৰ মানিব নিদিওঁ। সেইদিনাৰ পিছত ঘৰৰ পৰিৱেশ সলনি হৈ গ'ল। হতাশাই ঠাই দিলে নতুন যুদ্ধৰ প্ৰস্তুতি। ৰাধিকা আৰু আৰৱৰ পৰিয়ালে অক্লান্তভাৱে কাম কৰিছিল। দেশ বিদেশৰ প্ৰতিখন বৃহৎ চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰা হৈছিল। প্ৰতিজন পক্ষত চিকিৎসকৰ পৰামৰ্শ লোৱা হৈছিল। কিন্তু উত্তৰটো সকলোতেই একেই আছিল, সেয়া আছিল কেঞ্চাৰ। ই অতি বিৰল, ইয়াৰ কোনো নিশ্চিত নিৰাময় নাই। আশা লাহে লাহে ম্লান হৈ আহিছিল। কিন্তু ৰাধিকাই হাৰ মানিবলৈ অস্বীকাৰ কৰিলে। প্ৰতিদিনেই তাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইণ্টাৰনেটত এই ৰোগৰ বিষয়ে পঢ়িছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষণাৰ পত্ৰ বিচাৰি উলিয়াইছিল। কেইবামাহো ধৰি অক্লান্ত গৱেষণাৰ অন্তত এদিন তাইৰ সন্মুখীন হ'ল এজন জাৰ্মান চিকিৎসকে ৰোগীক কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিবলৈ ক্ষমতা প্ৰদান কৰা। আৰৱৰ দৰে বিৰল ক্ষেত্ৰত এই থেৰাপি বিশেষভাৱে ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। আশাৰ ৰশ্মি, তীব্ৰ আন্ধাৰত টিপটিপিয়া পোহৰ। ৰাধিকা চিকিৎসাৰ বাবে সাজু আছিল যদিও সেই ইমেইলৰ শেষ অংশটোৱে সমগ্ৰ পৰিয়ালটোক জোকাৰি গ'ল। এই চিকিৎসাৰ আনুমানিক ব্যয় আছিল প্ৰায় 2 কোটি টকা। 2 কোটি টকাৰ যোগফল শুনি কোঠাটো খন্তেক সময়ৰ বাবে নিস্তব্ধ হৈ পৰিল। আৰৱৰ দেউতাক মূৰত খামুচি বহিল। টকাৰ পাহাৰ আছিল, ডাঙৰ কৰাৰ কথাও ভাবিব পৰা নাছিল। আৰৱৰ দুচকুত জুই জ্বলাই দিয়া সৰু আশাটো নাইকিয়া হৈ গ'ল। কিন্তু ৰাধিকাৰ চকুত আছিল এক অনন্য দৃঢ়তা। সকলোৰে মুখত হতাশা দেখি তাই তাৰ পিছত তীব্ৰ মাতেৰে ক'লে, আমি হাৰ মানিব নোৱাৰো। আমি আমাৰ ঘৰটো বন্ধকত দিম। আৰৱৰ জীৱনতকৈ গুৰুত্বপূৰ্ণ একোৱেই নাই। তাইৰ কণ্ঠত জয়, আত্মবিশ্বাস আৰু যিকোনো মূল্যৰ বিনিময়ত তাইৰ প্ৰেমক ৰক্ষা কৰাৰ এক অটল সংকল্প আছিল। তাই যিকোনো মূল্যৰ বিনিময়ত তাক বচাবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল। আৰৱে তাইক বিৰত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে, কিন্তু ৰাধিকাই নাকচ কৰিলে। প্ৰায় 15 লাখ টকা মংগলসূত্ৰৰ বাহিৰে তাই সকলো গহনা বিক্ৰী কৰি দিলে। ঘৰটো বন্ধকত ৰখা হৈছিল। আৰৱৰ দেউতাকে আগবাঢ়ি আহি জীৱনৰ সঞ্চয়ৰ ধন ব্যৱহাৰ কৰি সুমিত্ৰাৰ গহনাও আনকি ৰাধিকাৰ হাতত তুলি দিলে। খবৰ বিয়পি পৰাৰ লগে লগে বন্ধু বান্ধৱী আৰু আত্মীয়ই তেওঁলোকৰ সুবিধাৰ বাবে সহায় কৰিলে আৰু অৱশেষত চিকিৎসাৰ বাবে ধনৰ ব্যৱস্থা হ'লেই তেওঁলোক জাৰ্মানীলৈ ৰাওনা হ'ল। চিকিৎসাৰ যাত্ৰা দীঘলীয়া আৰু অত্যন্ত কঠিন আছিল। থেৰাপিৰ পাৰ্শ্বক্ৰিয়াই আৰৱৰ শৰীৰত তাণ্ডৱ চলাইছিল, কিন্তু ৰাধিকাৰ মৰম আৰু বিশ্বাসে তাক আগুৱাই লৈ গৈছিল। যেতিয়া আমি সুস্থ হৈ উঠিম, তেতিয়া আমি পাহাৰলৈ ভ্ৰমণলৈ যাম। অৱশেষত ডাক্তৰে আৰৱৰ টেষ্টৰ ৰিজাল্ট দেখি তেওঁৰ মুখত হাঁহি এটা ওলাই আহিল। আৰৱৰ কান্ধত হাতখন থৈ তেওঁ ক'লে, অভিনন্দন, ই এক অলৌকিক। আপোনাৰ কেঞ্চাৰ নাইকিয়া। আপুনি এতিয়া সুস্থ হৈ উঠিছে, মিষ্টাৰ আৰৱ। এই কথা শুনি ৰাধিকাই হস্পিটালৰ ঠাণ্ডা মজিয়াত বহি শিশুৰ দৰে কান্দি উঠিল। খবৰটোত নিজেই স্তম্ভিত হৈ পৰা আৰৱে তাইৰ কাষত আঁঠু লৈছিল। সি আলফুলে ৰাধিকাক আঁকোৱালি ধৰিলে। ৰাধিকাই নিজৰ মুখখন আৰৱৰ বুকুত পুতি থৈ আকৌ কান্দিবলৈ ধৰিলে। আৰৱে মাত্ৰ তাইৰ পিঠিত চুমা খাই থাকিল আৰু তাইৰ চুলিত চুমা খাই থাকিল। ভাৰতলৈ উভতি অহাৰ পথত আৰৱে আলফুলে ৰাধিকাৰ হাতখন ধৰিলে। তাৰ মাতটো শ্বাসৰুদ্ধ হৈ পৰিল। ৰাধিকা, মোক ক্ষমা কৰিবা। মই তোমাৰ লগত যি কৰিলোঁ। ৰাধিকাই মৰমেৰে তাইৰ ওঠৰ ওপৰেৰে আঙুলি থৈ চুমা খালে। সেয়া হ'ল চকু পানী ওলাই আহিল, কিন্তু কোনো অভিযোগ নাছিল। আছিল মাথো প্ৰেম, গভীৰ প্ৰেম। মই কৈছিলোঁ আমি জয়ী হ'ম। ঘৰলৈ উভতি আহোঁতেই পৰিৱেশটো আনন্দৰে ভৰি পৰিছিল যদিও আৰ্থিক অসুবিধা স্থায়ী হৈ আছিল। বৃদ্ধ শহুৰেকে ব্যৱসায়টো চম্ভালিব পৰা নাছিল। দোকানখন স্তব্ধ হৈ পৰিছিল। আৰৱৰ অসুস্থতাৰ বাবে ৰাধিকাই চাকৰি এৰি থৈ গৈছিল। এতিয়া তাই দোকানখনৰ দায়িত্ব ল'লে। তাই ৰঙীন শাৰীৰ ভাঁজবোৰ খুলি
গ্ৰাহকক দেখুৱাবলৈ ধৰিলে। তাইৰ মধুৰ কথা আৰু সমৰ্পণে দোকানখনৰ হেৰাই যোৱা মনোমোহতাক পুনৰ ঘূৰাই অনাই নহয়, পৰিয়ালটোক ছিন্ন ভিন্ন মনোভাৱটো পুনৰ ঘূৰাই আনিলে। আজি সমগ্ৰ পৰিয়ালটো একেখন চালিৰ তলত একেলগেই সুখেৰে বাস কৰে। আৰৱ এতিয়া সম্পূৰ্ণ সুস্থ আৰু সি দোকানত ৰাধিকাৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰে। গতিকে বন্ধু বান্ধৱীসকল, ৰাধিকা আৰু আৰৱৰ কাহিনী ভাগ্যক অৱজ্ঞা কৰিব পৰা প্ৰেমৰ নিদৰ্শন। এই কাহিনীয়ে আমাক শিকাইছে যে যেতিয়া প্ৰেম আৰু পৰিয়াল একেলগে থাকে, তেতিয়া জীৱনৰ কঠিনতম যুদ্ধটো জয়ী হ'ব পাৰে। কাহিনীটো সম্পূৰ্ণকৈ শুনাৰ বাবে ধন্যবাদ।